নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত নাম নিয়ে নেকি আপোনাৰ? মুকলি হল ফোন নম্বৰ, ফোন কৰি তালিকাত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জনতাৰ বাবে অৰুণোদয় আঁচনিক লৈ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত জনতাৰ বাবে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অতি শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত নাম নাই নেকি আপোনাৰ? মুকলি হল ফোন নম্বৰ, ফোন কৰি দিব পাৰিব আপুনি অভিযোগ দিলে ল'ব লাগে লগে লগে ব্যৱস্থা। আপুনি লগে লগে দিয়ক অভিযোগ দিয়াৰ লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। এতিয়া আপুনি ফোন কৰক এইকেইটা নম্বৰতে। চৰকাৰে কেইবাটাও ফোন নম্বৰ মুকলি কৰিছে। 011-230-60-484। চ' বন্ধু বান্ধৱীসকল এইকেইটা নম্বৰ চৰকাৰে মুকলি কৰিছে। 011-230-63620 আৰু আন এটা নম্বৰ হৈছে 011-230-63567 আৰু শেষৰ নম্বৰটো হৈছে 011-230-61827। কেৱল এয়াই নহয়, হোৱাটছআপ নম্বৰ মুকলি কৰিছে চৰকাৰৰ তৰফৰ পৰা 8810389745 আৰু হেল্পলাইন নম্বৰটো হৈছে 011-230-63285 আৰু আন এটা নম্বৰ হৈছে 011-230-60484। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব আপুনি। গণ পোৱাৰ বাবে অতি শীঘ্ৰে দিয়ক আপুনি অভিযোগ। যদি তালিকাত আপোনাৰ নামটো নাই বা আপুনি ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আৰু লগে লগে কল কৰক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ জাননী। ইয়াৰ দ্বাৰা সদস্যই ৰাইজক জনোৱা হয় যে অৰুণোদয় 3.0 আঁচনিৰ বাবে হিতাধিকাৰী কৰা আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ বিনামূলীয়া। আৰু এই ক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে প্ৰপত্ৰ পূৰণ কৰা বা কাৰোবাৰ নাম বাছনি কৰা বা অন্য কিবা অজুহাত দেখুৱাই আৰু হিতাধিকাৰী বা আবেদনকাৰীৰ পৰা ধন বিচাৰে তেন্তে সেই ব্যক্তিসকলে আইনমত দণ্ডনীয় হ'ব। আৰু তেনে ব্যক্তিৰ নাম ঠিকনা গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা উন্নয়ন আয়ুক্ত মহোদয়ক জমা দিবলৈ আহ্বান জনোৱা হৈছে। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি অৰুণোদয় 3.0 প্ৰপত্ৰটো জমা কৰা নাই অতি শীঘ্ৰে জমা কৰক। আপুনি অৰুণোদয় 3.0 প্ৰপত্ৰটো ক'ৰ পৰা সংগ্ৰহ কৰিব? জীৱিকা সখী বাইদেউসকলৰ লগত অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ আছে। অতি শীঘ্ৰে আপুনি তাৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰক, কিয়নো চৰকাৰে জীৱিকা সখী বাইদেউসকলক অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিবলৈ দিয়া হৈছে। যদি কোনোই টকা লৈ লগে লগে দিয়ক আপুনি অভিযোগ। তাক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিশেষ জাননী প্ৰশাসনে জাৰি কৰিছে। কেৱল গোৱালপাৰা জিলাই নহয়, আপুনি যদি বেলেগ জিলাৰ পৰা ভিডিঅ'টো চাই আছে তেনে ক্ষেত্ৰত আপোনাক যেনেকুৱাকৈ জনাই দিলোঁ আপুনি তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ আৰু আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশৰ বিৰুদ্ধে বুলডোজাৰ একশ্যন অব্যাহত। ভাৰতৰ অবৈধভাৱে থকা বাংলাদেশীক উলিয়াই পঠিওৱা হ'ব ভাৰতৰ পৰা। গুজৰাটৰ ৰাজকোটত চলিছে বেদখলকাৰী উচ্ছেদ অভিযান। 60টাতকৈ অধিক অবৈধ গৃহ ভাঙি পেলালে প্ৰশাসনে। সোমবাৰে বৃহৎ আৰক্ষী বাহিনীয়ে চলাই উচ্ছেদ অভিযান। কোনো কাৰণতে বেদখলকাৰীক ৰেহাই দিয়া নহয়। বিশাল আৰক্ষী বাহিনীয়ে এফালৰ পৰা ভাঙি চুৰমাৰ কৰে অবৈধ ঘৰ দুৱাৰ। বাংলাদেশৰ বিৰুদ্ধে বুলডোজাৰ একশ্যন অব্যাহত আছে। ভাৰতৰ অবৈধভাৱে থকা বাংলাদেশীক উলিয়াই পঠিওৱা হ'ব ভাৰতৰ পৰা। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।